ডে ওৱানৰ কুৱেশ্যন এনচাৰবোৰ এতিয়াও মনত আছেনে আপোনাৰ? উত্তৰ মনত নাথাকিলে চিন্তা নকৰিব, কাৰণ কাৰেণ্ট এফেয়াৰ্ছত ছাকচেছৰ একমাত্ৰ চাবিকেইটা হৈছে ৰিভিজন। চ' হেল্ল' এভৰিৱান, আজিৰ ডেটটোত আমি পুনৰ লৈ আহিছোঁ কিছুমান এক্সাম অৰিয়েণ্টেড কাৰেণ্ট এফেয়াৰ্ছ কুৱেশ্যনছ, আৰু ভিডিঅ'টো শেষলৈকে চাওক আৰু নিজৰ স্ক'ৰ কমেণ্ট কৰি জনাব। ভিডিঅ'ৰ শেষত মই এটা এক্সট্ৰা বনাছ কুৱেশ্যন সুধিম, যিটো ADRE বা APSCত অহাৰ সম্ভাৱনা যথেষ্ট বেছি। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথম প্ৰশ্ন হৈছে, হোৱাট ডাজ দ্য লেটাৰ এইজ ইন আয়ুষ ষ্টেণ্ড ফৰ? এই আয়ুষত AYUSH, আয়ুষত যিটো এইজ, লাষ্টৰ যিটো লেটাৰ এইজ, এই এইজৰ ফুল ফৰ্মটো কি? তো আপুনি যদি আয়ুষৰ ফুল ফৰ্ম জানে, তো এইজৰ ফুল ফৰ্মটো, এইজ মানে কি এইটো ক'ব পাৰিব। চ' 4টা অপশ্যন আছে, হিলিং থেৰাপি, হোমিঅ'থেৰাপি, হাৰ্বেল মিউজিক, ইয়া ফিৰ হলিষ্টিক মেডিচিন। কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, দেট ইজ আয়ুষ ষ্টেণ্ডছ ফৰ, আয়ুষ ইয়াৰ ফুল ফৰ্মটো চাই ল'ব, বহুত ইম্পৰ্টেণ্ট হ'ব, কিয়নো বহুবাৰ আয়ুষ বা মিনিষ্ট্ৰী অফ আয়ুষ আমাৰ এইবাৰ নিউজত আমি দেখা পাইছিলোঁ। সেইকাৰণে মই ইয়াৰ পৰা এটা প্ৰশ্ন বনালোঁ। আয়ুষ ষ্টেণ্ড ফৰ আয়ুৰ্বেদা, য়োগা এণ্ড নেচাৰোপেথি, উনানী, সিদ্ধা আৰু হোমিঅ'পেথি। বহুত ইজি প্ৰশ্ন আছিলে। এইজ মানে হোমিঅ'পেথি হ'ব। দ্য মিনিষ্ট্ৰী প্ৰমোটছ দ্য ট্ৰেডিশ্যনেল ছিষ্টেম অফ মেডিচিন ইন ইণ্ডিয়া। ভাৰতৰ যিখিনি ট্ৰেডিশ্যনেল মেডিচিন, আপুনি জানে যে মেডিচিনৰ অৰিজিন ভাৰততে হয়। আমাৰ বেদাত মেনশ্যন পাওঁ আমি, ওৱান অফ দ্য বেদাত আমি মেডিচিনৰ অৰিজিনৰ বিষয়ে মেনশ্যন পাওঁ। তো আয়ুষৰ ফুল ফৰ্মটো আয়ুৰ্বেদা, য়োগা এণ্ড নেচাৰোপেথি, উনানী, সিদ্ধা এণ্ড হোমিঅ'পেথি। চ' এইজ ষ্টেণ্ড ফৰ দ্য হোমিঅ'পেথি। কাৰেক্ট এনচাৰটো হ'ব বি। এডিশ্যনেল ইনফৰমেশ্যনছ, দ্য মিনিষ্ট্ৰী অফ আয়ুষ ৱাজ ক্ৰিয়েটেড ইন 2014, 2014 চনত এই মিনিষ্ট্ৰীটো ক্ৰিয়েট কৰা হৈছিলে। এ ডেডিকেটেড পঞ্চক্ৰমা ব্লক, দ্য ফাৰ্ষ্ট ইন নৰ্থ ইষ্ট ইণ্ডিয়া, ৱাজ ইনঅগুৰেটেড এট দ্য চেণ্ট্ৰেল আয়ুৰ্বেদা ৰিচাৰ্চ ইনষ্টিটিউট। তো চেণ্ট্ৰেল আয়ুৰ্বেদা ৰিচাৰ্চ ইনষ্টিটিউটত এটা পঞ্চক্ৰমা ব্লক নৰ্থ ইষ্ট ইণ্ডিয়াত পোনপ্ৰথমবাৰৰ বাবে বনোৱা গৈছে। পঞ্চকৰ্মা ইজ এন আয়ুৰ্বেদিক ডিটক্সিফিকেশ্যন এণ্ড ৰেজুভিনেশ্যন থেৰাপি। তো পঞ্চকৰ্মা মানে কি? এটা ডিটক্সিফিকেশ্যন বা ৰেজুভিনেশ্যন থেৰাপি এটা হয়, যিটো নৰ্থ ইষ্টত প্ৰথমবাৰৰ বাবে ইয়াৰ এটা ব্লক বনোৱা গৈছে। সেইকাৰণে এই আয়ুষৰ ফুল ফৰ্ম মই ইয়াতে প্ৰশ্ন এটা বনাই, ইজি প্ৰশ্ন এটা বনাই আপোনাক সুধিলোঁ। নেক্সট কুৱেশ্যনত আগবাঢ়ো। নেক্সট কুৱেশ্যনটো হৈছে, আণ্ডাৰ দ্য আৰোহণ স্কিম। আৰোহণ স্কিমৰ বিষয়ে আপুনি সম্ভৱ জানে, বহুবাৰ শুনিছে যে এটা ডিষ্ট্ৰিক্টৰ পৰা কিছুমান মেৰিটৰিয়াছ ষ্টুডেণ্টক কি কৰা যাব, ট্ৰেইন কৰোৱা যাব, ভালদৰে পঢ়োৱা যাব, যাতে তেওঁলোকে স্ক'ৰ ভাল কৰিব পাৰে। চ' আণ্ডাৰ দ্য আৰোহণ স্কিম অফ আছাম, হু চাৰ্ভ এজ দ্য চিফ মেণ্টৰ এট দ্য ডিষ্ট্ৰিক্ট লেভেল। তো ডিষ্ট্ৰিক্ট লেভেলত চিফ মেণ্টৰ হিচাপে কোন থাকিব আৰোহণ স্কিমৰ আণ্ডাৰত? তো 4টা অপশ্যন আছে, ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ, মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট, ডিষ্ট্ৰিক্ট কমিশনাৰ নে ইনস্পেক্টৰ অফ স্কুল। কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, দেট ইজ দ্য ডিষ্ট্ৰিক্ট কমিশনাৰ, DC। ডিষ্ট্ৰিক্ট কমিশনাৰ কি হ'ব? আৰোহণ স্কিমৰ চিফ মেণ্টৰ হিচাপে থাকিব। দ্য আৰোহণ স্কিম ইজ এ মেণ্টৰ মেণ্টি প্ৰগ্ৰাম ফৰ দ্য ষ্টুডেণ্টছ অফ ক্লাছ 9 to 12। তো ক্লাছ 9ৰ পৰা ক্লাছ 12 লৈকে মেণ্টৰ মেণ্টি প্ৰগ্ৰাম, মেণ্টৰে কি কৰিব, শিকাব, ষ্টুডেণ্টক গাইড কৰিব, আৰু মেণ্টি মানে যিবোৰ ষ্টুডেণ্ট, মেৰিটৰিয়াছ ষ্টুডেণ্ট, তেওঁলোকক বিভিন্ন অফিচাৰসকলে বা বিভিন্ন যিবোৰ এটা পদবীত আছে, তেওঁলোকে কি কৰিব, ট্ৰেইন কৰিব। আৰু ইয়াৰ চিফ মেণ্টৰ হিচাপে কোন থাকিব? এটা জিলাৰ ডিষ্ট্ৰিক্ট কমিশনাৰ এক্ট এজ দ্য চিফ মেণ্টৰ এণ্ড কোঅৰ্ডিনেটছ দ্য মেণ্টৰিং এক্টিভিটিজ। কেনেদৰে মেণ্টৰিং কৰিব লাগে তেওঁ গোটেইখিনি কোঅৰ্ডিনেট কৰিব। এডিশ্যনেল ইনফৰমেশ্যন, ইমপ্লিমেণ্টেড আণ্ডাৰ দ্য সমগ্ৰ শিক্ষা আছাম। তো এই আৰোহণ স্কিমটো কাৰ আণ্ডাৰত ইমপ্লিমেণ্ট কৰা গৈছে? সমগ্ৰ শিক্ষা অসমৰ আণ্ডাৰত ইমপ্লিমেণ্ট কৰা গৈছে। ইনক্লুডছ দ্য এক্সপ'জাৰ ভিজিটছ, কেৰিয়াৰ গাইডেন্স, কম্পিটিশ্যনছ এণ্ড মেণ্টৰিং। ইয়াতে কি কি এক্সপ'জাৰ ভিজিট লৈ যোৱা যাব, বেলেগ বেলেগ ঠাইলৈ ভিজিটিং কৰিবৰ কাৰণে। কেৰিয়াৰৰ বিষয়ে গাইডেন্স দিয়া যাব, কম্পিটিশ্যনছ বা মেণ্টৰিং কৰোৱা যাব তেওঁলোকক। মেণ্টৰ্ছ কেন বি দ্য গভৰ্ণমেণ্ট অফিচাৰ্ছ, এলুমনি, এণ্টাৰপ্ৰেনাৰ্ছ অৰ দ্য প্ৰফেশ্যনেলছ অলছ'। যিকোনো মেণ্টৰ হ'ব পাৰে,
গভৰ্ণমেণ্ট অফিচাৰো হ'ব পাৰে, এলুমনিও হ'ব পাৰে, এণ্টাৰপ্ৰেনাৰ্ছো হ'ব পাৰে, বা এনি প্ৰফেশ্যনেলছো হ'ব পাৰে মেণ্টৰ্ছবোৰ। আৰু মেণ্টি কোন হ'ব? দ্য মেৰিটৰিয়াছ ষ্টুডেণ্টছ ফ্ৰম দ্য ডিষ্ট্ৰিক্ট। ঠিক আছে, অ'কে, নাও লেটছ মুভ অন টু দ্য নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যন ইজ জঙাল বলহু গড়। জঙাল বলহু গড় ক'ত অৱস্থিত? ইজ লোকেটেড ইন উইচ টাউন অফ আছাম? অসমৰ কোনখন টাউনত জঙাল বলহু গড়খন আছে? তেজপুৰ নে ৰহা নে হাজো নে কলিয়াবৰ? কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ৰহা। জঙাল বলহু established a temporary capital at Roha and constructed a fortification known as the জঙাল বলহু গড়। তো জঙাল বলহুৱে নিজৰ কেপিটেল ৰহাত বনাইছিল টেম্পৰেৰী সময়ৰ কাৰণে, আৰু তাতে তাক ফৰ্টিফাই কৰিছিল, যাক কি বুলি জনা যায়? জঙাল বলহু গড় বুলি জনা যায়। তো কোন হয় জঙাল বলহু? জঙাল বলহু ইজ এন ইম্পৰ্টেণ্ট ফিগাৰ ইন দ্য তিৱা হিষ্ট্ৰী। হি ৱাজ দ্য সন অফ আৰিমাত্ত এণ্ড গংগাৱতী। তো কাৰ সন্তান আছিল তেওঁ? আৰিমাত্তৰ সন্তান আছিল জঙাল বলহু। এণ্ড হিজ এক্সপ্লইটছ আৰ প্ৰিজাৰ্ভ ইন দ্য ফকল'ৰ এণ্ড দ্য বাল্লাৰ্ডছ। তো তেওঁৰ যিখিনি এক্সপ্লইটছবোৰ হয় তাক ক'ত প্ৰিজাৰ্ভ কৰি ৰখা হৈছে? ফকল'ৰ বা বাল্লাৰ্ডছত আমি তেওঁৰ বিষয়ে মেনশ্যনছ পাওঁ। তো জঙাল বলহু যিটো আমাৰ নিউজত আমি পাই আছিলোঁ এই শব্দটো বা এই গড়টোৰ বিষয়ে, ইয়াৰ বিষয়ে প্ৰশ্ন সুধিব পাৰে জঙাল বলহুৰ বিষয়ে। ঠিক আছে, okay, now let's move on to the next question, and next question is Assam ranks at which position in India in terms of the districts affected by arsenic contamination? তো আমি জানো যে আমাৰ গ্ৰাউণ্ড ৱাটাৰত আৰ্ছেনিক বহুত কণ্টামিনেট হৈ আছে। আমাৰ অসমতো আৰ্ছেনিক কণ্টামিনেশ্যন বহুত বেছি। যদি আমি গোটেই ইণ্ডিয়ান লেভেলত চাওঁ তেতিয়াহ'লে আৰ্ছেনিক কণ্টামিনেশ্যনত অসম কেই নম্বৰত পৰে? ফাৰ্ষ্ট, সেকেন্ড, থাৰ্ড নে ফোর্থ? আমার গ্রাউন্ড ওয়াটারটো বহুত পলিউটেড, কন্টামিনেটেড, আৰু অসম কেই নম্বৰত পৰে এই আৰ্ছেনিক কণ্টামিনেশ্যনত? কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি, দেট ইজ according to a report of the Central Groundwater Authority CGWA, Assam ranks third after the Uttar Pradesh and Bihar. তো আৰ্ছেনিক কণ্টামিনেশ্যনত চবতকৈ ওপৰত কোন আছে? উত্তৰ প্ৰদেশ, আৰু 2 নম্বৰত আছে বিহাৰ, 3 নম্বৰত পৰে অসম ইন দ্য আৰ্ছেনিক কণ্টামিনেশ্যন অফ গ্ৰাউণ্ড ৱাটাৰ। আৰ্ছেনিক আমিতো অসমৰ গাঁৱৰ মানুহ, আমি কি কৰোঁ? কুঁৱাৰ পানী ডাইৰেক্টলি ফিল্টাৰ নকৰাকৈ খাই দিওঁ, যিটোৱে আমাৰ হেল্থক বহুত এফেক্ট কৰিব পাৰে। চ' আৰ্ছেনিক কণ্টামিনেশ্যন কেন কজ স্কিন লেচেন্স অৰ কেঞ্চাৰ। আমাৰ স্কিন প্ৰব্লেম আমি বেছিকৈ দেখা পাওঁ, বা কেঞ্চাৰো হৈ যাব পাৰে আৰ্ছেনিক কণ্টামিনেশ্যনৰ ফলত। ফ্লুৰইড কণ্টামিনেশ্যন কজেছ দ্য ডেণ্টেল এণ্ড দ্য স্কেলিটেল ফ্লুৰোচিছ। দাঁতৰ বেমাৰ, যদি গ্ৰাউণ্ড ৱাটাৰত ফ্লুৰইড কণ্টামিনেশ্যন হয় তেতিয়াহ'লে আমাৰ দাঁতৰ বা আমাৰ হাৰ্ডিৰ বেমাৰ হ'ব পাৰে। এণ্ড গ্ৰাউণ্ড ৱাটাৰ কণ্টামিনেশ্যন ইজ এ মেজৰ পাব্লিক হেল্থ ইছ্যু ইন দ্য ব্ৰহ্মপুত্ৰ ভেলী। আমাৰ গোটেই ব্ৰহ্মপুত্ৰ ভেলীতে, গোটেই ব্ৰহ্মপুত্ৰ নদীৰ আশে পাশে বা গোটেই ব্ৰহ্মপুত্ৰ ভেলীতে আমি আৰ্ছেনিক বা ফ্লুৰইড কণ্টামিনেশ্যনটো আমি পাওঁ। আৰু যদি আৰ্ছেনিক কণ্টামিনেশ্যনৰ বিষয়ে কোৱা যায় তেতিয়াহ'লে অসম 3 নম্বৰত পৰে। চবতকৈ বেছি আৰ্ছেনিক কণ্টামিনেশ্যন ক'ত আছে? উত্তৰ প্ৰদেশত আছে। অ'কে, নাও লেটছ মুভ অন টু দ্য নেক্সট কুৱেশ্যন। এণ্ড এইটো এটা বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন, যে আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ লেংগুৱেজ আৰ্ট এণ্ড কালচাৰ ABILSC recently signed an MOU with which organization for digitization of rare books? এইবিলাক বা আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ লেংগুৱেজ আৰ্ট এণ্ড কালচাৰ, এই অৰ্গেনাইজেশ্যনে কোনটো অৰ্গেনাইজেশ্যনৰ লগত MOU চাইন কৰিছে যে যিখিনি ৰেয়াৰ বুকছ হয় তাক ডিজিটাইজ কৰিবৰ কাৰণে কোনটো অৰ্গেনাইজেশ্যনৰ লগত MOU চাইন কৰিছে? 4টা অপশ্যন, সাহিত্য একাডেমি, NBTA ইণ্ডিয়া, নন্দ তালুকদাৰ ফাউণ্ডেশ্যন নে IGNCA? কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি, দেট ইজ আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ লেংগুৱেজ এণ্ড আৰ্ট এণ্ড কালচাৰ চাইন্ড MOU উইথ দ্য নন্দ তালুকদাৰ ফাউণ্ডেশ্যন টু ডিজিটাইজ দ্য ৰেয়াৰ বুকছ। তো ৰেয়াৰ বুকছবোৰক ডিজিটাইজ কৰিবৰ কাৰণে নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ লগত এইবিলাক মানে আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ লেংগুৱেজ আৰ্ট এণ্ড কালচাৰে এটা MOU চাইন কৰিছে। দিছ Anandaram Borua Institute of Language, Art and Culture was established in the year 1989.
যিটো ক'ত লোকেটেড আছে, ইট ইজ লোকেটেড ইন দ্য ৰাজাদুৱাৰ মানে নৰ্থ গুৱাহাটীত। ইটছ ৱৰ্কছ ফৰ প্ৰিজাৰ্ভেশ্যন অন লেংগুৱেজ আৰ্ট এণ্ড কালচাৰেল হেৰিটেজ। ই কিহৰ কাৰণে কাম কৰে এই অৰ্গেনাইজেশ্যনটোৱে? আমাৰ যিটো লেংগুৱেজ বা আৰ্ট বা কালচাৰ তাক প্ৰিজাৰ্ভ কৰিবৰ কাৰণে এই ইনষ্টিটিউট বা এই অৰ্গেনাইজেশ্যনে কাম কৰে, আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ লেংগুৱেজ আৰ্ট এণ্ড কালচাৰ। Okay, now let's move on to the next question. The next question is, this e-Nidhi mobile application was launched for primary for which group? এই e-Nidhi mobile application to কাৰ কাৰণে লঞ্চ কৰা গৈছিল, কোনটো গ্ৰুপৰ কাৰণে? আশা ওয়ার্কার্স, টি গার্ডেন ওয়ার্কার্স, আঙ্গনবাদী ওয়ার্কার্স নে ডেইলি ওয়েজেস লেবারার্স? কাৰ কাৰণে এই e-Nidhi মোবাইল এপ্লিকেশ্যনটো লঞ্চ কৰা গৈছিলে? তো এই ইমেজ মই দিছোঁ ইয়াতে, ইমেজ চালেও আপুনি এনচাৰটো ক'ব পাৰে। এই ইমেজতে দেখাই দিয়া আছে, ইয়াৰ যিটো লোগো তাতে কৈ দিয়া আছে কাৰ কাৰণে কাম কৰে e-Nidhi মোবাইল এপ্লিকেশ্যনে। অপশ্যন বি, দ্যাট ইজ দ্য টি গার্ডেন ওয়ার্কার্স। দ্য e-Nidhi মোবাইল এপ্লিকেশ্যন ওয়াজ লঞ্চড ফৰ দ্য মেম্বাৰ্ছ অফ আসাম টি এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যন। কাৰ কাৰণে? যিটো মেম্বাৰ্ছ অফ দ্য আসাম টি এমপ্লয়ি প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনৰ যিখিনি মেম্বাৰ তেওঁলোকৰ কাৰণে লঞ্চ কৰা গৈছে ATEPFO to track the provident fund claim and the related services. আসাম টি এমপ্লয়িৰ অসমৰ যিবোৰ চাহ খেতিয়ক বা চাহৰ যিবোৰ এমপ্লয়ি চাহ খেতিত তেওঁলোকৰো প্ৰভিডেণ্ট ফাণ্ড ক্লেইম কৰিবৰ কাৰণে বা প্ৰভিডেণ্ট ফাণ্ডৰ লগত যিখিনি বাকী ছাৰ্ভিচেছ আছে তাৰ কাৰণে এই e-Nidhi মোবাইল এপ্লিকেশ্যনখন লঞ্চ কৰা গৈছে। আমি জানো যে আসাম হেজ দ্য লাৰ্জেষ্ট টি গ্ৰোয়িং এৰিয়া ইন ইণ্ডিয়া এণ্ড আসাম প্ৰডিউচেছ দ্য 50% of the total tea produced in India and 1/6 of the total tea produced in the world. আৰু অসমৰ টি আমি কোনটো খেতি কৰোঁ? CTC টি আমি বেছিকৈ খেতি কৰোঁ। বাট এটা কথা আপুনি গম পায় যে ইণ্টাৰনেশ্যনেল মাৰ্কেটবোৰত CTC টিতকৈ যিটো অৰ্গেনিক অৰ্থডক্স টিৰহে ডিমাণ্ড বেছি আৰু তাৰ প্ৰাইচো বেছি। যেতিয়া আসাম টিৰ বিষয়ে প্ৰশ্ন পঢ়ি আছোঁ তেতিয়া মই আপোনাৰ কাৰণে এটা প্ৰশ্ন এৰি দিওঁ, যিটো কমন সকলোৰে প্ৰশ্ন, যে ইমান যদি আমি টি প্ৰডাকশ্যন কৰোঁ তেতিয়াহ'লে আমাৰ যিবোৰ টি প্ৰডিউচ কৰা খেতিয়ক তেওঁলোকে পইচা একেবাৰে কম কিয় পায়? যদি আমি চবতকৈ বেছি প্ৰডাকশ্যন কৰি আছোঁ তেতিয়াহ'লে পইচাও পাব লাগিছিলে প্ৰডাকশ্যনৰ হিচাপত, কিন্তু টি প্ৰডিউচাৰসকলে পইচা একেবাৰে কম কিয় পায়? যদি আপুনি জানে উত্তৰটো তেতিয়াহ'লে কমেণ্ট কৰি মোক উত্তৰটো জনাব। নাও লেটছ মুভ অন টু দ্য নেক্সট কুৱেশ্যন, যে ইণ্ডিয়া ম্যানমাৰ থাইলেণ্ড ট্ৰাইলেটেৰেল হাইৱে, ইণ্ডিয়া ম্যানমাৰ আৰু থাইলেণ্ড এই তিনিটা কাণ্ট্ৰিক কানেক্ট কৰিবলৈ এটা ট্ৰাইলেটেৰেল হাইৱে বনাই থকা গৈছে। আৰু এই ট্ৰাইলেটেৰেল হাইৱেটো ইণ্ডিয়াৰ কোনটো টাউনৰ পৰা আৰম্ভ হয়? বিগিনছ ফ্ৰম হুইচ ইণ্ডিয়ান টাউন? চাৰিটা অপশ্যন আছে, শিলচৰ, গুৱাহাটী, মৰে নে ইম্ফল। ইণ্ডিয়াৰ কোনটো টাউনৰ পৰা এই ইণ্ডিয়া ম্যানমাৰ থাইলেণ্ড ট্ৰাইলেটেৰেল হাইৱেখন আৰম্ভ হয়? ইণ্ডিয়ান কোনখন টাউনৰ পৰা ইণ্ডিয়াৰ? কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, দ্যাট ইজ মৰে। মণিপুৰৰ মৰে চহৰখনৰ পৰা ইণ্ডিয়া ম্যানমাৰ থাইলেণ্ড ট্ৰাইলেটেৰেল হাইৱে ষ্টাৰ্ট হয়, যিটো কিমান 1360 কিলোমিটাৰ দীঘল ফ্ৰম মৰে মণিপুৰ এণ্ড এক্সটেন্স টু দ্য মাউই শ্বট ইন থাইলেণ্ড থ্ৰু ম্যানমাৰ। তো প্ৰথমে ইণ্ডিয়াৰ মণিপুৰৰ মৰে পৰা কলৈ ম্যানমাৰ হৈ থাইলেণ্ডলৈকে যায়, থাইলেণ্ডৰ ক'ত মাই শ্বট নামৰ চহৰখনলৈ এই হাইৱেটো যায়। ইট ইজ এ কি কম্পোনেণ্ট অফ দ্য ইণ্ডিয়াছ এক্ট ইষ্ট পলিচি, ভাৰতৰ এক্ট ইষ্ট পলিচিৰ এটা কি কম্পোনেণ্ট মনা যায়, এণ্ড ইট এইমছ টু এনহেন্স দ্য কানেক্টিভিটি উইথ দ্য সাউথ ইষ্ট এছিয়া। ইণ্ডিয়াক বাকী সাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিজৰ লগত কানেক্ট কৰিবৰ কাৰণে এই হাইৱেটো ডেভেলপ কৰা গৈছে। মৰে উইচ ইজ অফেন কল্ড এজ দ্য গেটৱে অফ দ্য সাউথ ইষ্ট এছিয়া। তো মণিপুৰৰ এই চহৰখন মৰে নামৰ চহৰখনক গেটৱে অফ সাউথ ইষ্ট এছিয়া বুলিও কোৱা যায়। ঠিক আছে। Okay, now let's move on to the next question. The next question is, Sidoni festival is celebrated by which community of Arunachal Pradesh? এই Sidoni festival to Arunachal Pradeshৰ কোনটো কমিউনিটিয়ে সেলিব্ৰেট কৰে? Sidoni festival চাৰিটা অৰুণাচল প্ৰদেশৰ কমিউনিটি বিষয়ে লিখা আছে, চাৰিটা অপশ্যন আছে, আপাতানি, নিচি,
আদি নে তাগিন কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ সিডনি ফেষ্টিভেল কোনটো কমিউনিটিয়ে সেলিব্রেট কৰে অৰুণাচলত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি দ্যাট ইজ সিডনি ফেষ্টিভেল ইজ সেলিব্রেটেড বাই দ্য টাগিন ট্ৰাইব অৰ টাগিন কমিউনিটি worshiping the sea মানে হ'ল আৰ্থ আৰু ডনি মানে হ'ল সান তেওঁলোকে কাক পূজা কৰে আৰ্থ মানে মাটিক আৰু সূৰ্য দেৱতাক সি মানে হ'ল মাটি আৰু ডনি মানে হ'ল সূৰ্য তো সূৰ্য দেৱতা আৰু মাটি পৃথিৱী তেওঁলোকে পূজা কৰে আৰু এটা ফেষ্টিভেল সেলিব্ৰেট কৰে যাক কি বুলি জনা যায় সিডনি ফেষ্টিভেল বুলি জনা যায় আৰু কোনে এই ফেষ্টিভেলটো সেলিব্ৰেট কৰে টাগিন কমিউনিটি আৰু টাগিন ট্ৰাইব অফ অৰুণাচল প্ৰদেশে এই ফেষ্টিভেলটো সেলিব্রেট করে ইট সিম্বলাইজেস দ্য প্রসপেরিটি রিনিউয়াল অ্যান্ড হারমোনি উইথ দ্য নেচার অ্যান্ড দিস ফেস্টিভেল ইজ কন্ডাক্টেড বাই দ্য ট্রেডিশনাল প্রিস্ট কল্ড দ্য নিবুস তো কোনে কন্ডাক্ট কৰে এই ফেষ্টিভেলটো তেওঁলোকৰ যিবোৰ ট্ৰেডিশ্যনেল প্ৰিষ্ট থাকে যাক কি বুলি কোৱা যায় নিবুস বুলি কোৱা যায় টাগিন ট্ৰাইবৰ ট্ৰেডিশ্যনেল প্ৰিষ্ট নিবুস তেওঁলোকে এই ফেষ্টিভেলটো কণ্ডাক্ট কৰোৱায় ঠিক আছে ওকে নাও লেটছ মুভ অন টু দ্য নেক্সট কুৱেশ্যন দ্যাট দ্য app-based electric bike taxi service launched by ASTC, Assam State Transport Corporation. তো রিসেন্টলি আসাম স্টেট ট্রান্সপোর্ট কর্পোরেশনে এটা এপ বেসড ইলেকট্রিক বাইক ট্যাক্সি সার্ভিস লঞ্চ কৰিছিলে তো এই এপ্লিকেশনৰ নাম কি বা এই যেটো প্লেটফৰ্ম লঞ্চ কৰিলে এপ বেসড ইলেকট্রিক বাইক ট্যাক্সি সার্ভিস এই ASTC লঞ্চ কৰা প্লেটফৰ্মটো তাৰ নাম কি অপশ্যন এ যাত্ৰী অপশ্যন বি বায়ু অপশ্যন সি আসাম রাইড নে অপশ্যন ডি গ্ৰীণ হুইলছ কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ ASTC লঞ্চ কৰা এপ বেসড ইলেকট্রিক বাইক ট্যাক্সি সার্ভিসৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি দ্যাট ইজ বায়ু না ASTC launched বায়ু ইণ্ডিয়াছ ফাৰ্ষ্ট 100% ইলেকট্রিক এণ্ড ডিচেন্ট্ৰেলাইজড বাইক ট্যাক্সি সার্ভিস ইন কোলাবোরেশন উইথ দ্য বাইকোজি ইকোটেক তো কাৰ লগত ASTC কাৰ লগত কোলাবৰেট কৰি এই সার্ভিসটো লঞ্চ কৰিছে বিকোজি ইকোটেক নামৰ এটা কোম্পানীৰ লগত কোলাবোরেশনত ASTCয়ে এটা এপ্লিকেশন লঞ্চ কৰিছে যাৰ নাম হৈছে বায়ু আৰু ফৰ কিহৰ কাৰণে ইলেকট্ৰিক বাইক ট্যাক্সি সার্ভিসৰ কাৰণে উইচ ইজ ইণ্ডিয়াছ ফাৰ্ষ্ট 100% ইলেকট্ৰিক এণ্ড দ্য ডিচেন্ট্ৰেলাইজড বাইক ট্যাক্সি সার্ভিস additional information that it is expected to generate about the 5,000 jobs অহা দিনত ই 5,000তকৈ অধিক জব ক্ৰিয়েট কৰিব বুলি কোৱা গৈছে এণ্ড এষ্টিমেটেড এনুৱেল ছেভিংছ অফ দ্য 73 crore rupees যদি ইলেকট্ৰিক বাইক বা ইলেকট্ৰিক টেক্সিবোৰ চলোৱা যায় গোটেই চহৰখনত তেতিয়াহ'লে পেট্ৰল ব্যৱহাৰ কৰিব নালাগিব আৰু যদি পেট্ৰল ব্যৱহাৰ কৰিব নালাগে তেতিয়াহ'লে কি হ'ব আমাৰ ফিউল ছেভিং হ'ব লগভগ কিমান টকাৰ ফিউল ছেভিং হ'ব বুলি কৈছে 73 crore rupeesৰ ফিউল ছেভিং হ'ব এণ্ড এক্সপেক্টেড ৰিডাকশ্যন নিয়াৰলি 29,000 of carbon emissions yearly প্ৰত্যেক বছৰে যি আমি পেট্ৰল বা ডিজেল ভেহিকল ব্যৱহাৰ কৰাৰ কাৰণে কাৰ্বন এমিশন হয় এক্সপেক্টেডলি 29,000 tons of carbon emission কম হ'ব বুলি এক্সপেক্ট কৰা গৈছে এইটো আছিল কুৱেশ্যন নম্বৰ 19 আৰু লাষ্ট কুৱেশ্যনটো হৈছে আজিৰ ডক্টৰ এলিছন আবনমাই received the best social reformer of the year from the Northeast region award at which organization's annual conference তো কোনটো অৰ্গেনাইজেশ্যনৰ এনুৱেল কনফাৰেন্সত ডক্টৰ এলিছন আবনমাইয়ে বেষ্ট ছ'চিয়েল ৰিফৰ্মাৰৰ এৱাৰ্ড পাইছিলে বেষ্ট ছ'চিয়েল ৰিফৰ্মাৰ অফ দ্য ইয়াৰ ফ্ৰম দ্য নৰ্থ ইষ্ট ৰিজন ডক্টৰ এলিছন আবনমাইয়ে পাইছিলে তো চাৰিটা অপশ্যন আছে প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া এডিটৰ্ছ গিল্ড অফ ইণ্ডিয়া নিউজ পেপাৰ এছ'চিয়েশ্যন অফ ইণ্ডিয়া নে ইণ্ডিয়ান নিউজ পেপাৰ ছ'চাইটি কোনটো অৰ্গেনাইজেশ্যনৰ এনুৱেল কনফাৰেন্সত ডক্টৰ এলিছন আবনমাই বেষ্ট ছ'চিয়েল ৰিফৰ্মাৰ অফ দ্য ইয়াৰ ফ্ৰম দ্য নৰ্থ ইষ্ট ৰিজন এৱাৰ্ড পাইছিলে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি দ্যাট ইজ দ্য ডক্টৰ এলিছন আবনমাই ৱাজ অনাৰ্ড উইথ দ্য বেষ্ট ছ'চিয়েল ৰিফৰ্মাৰ অফ দ্য ইয়াৰ ফ্ৰম দ্য নৰ্থ ইষ্ট ৰিজন award at the 31st annual conference of newspaper association of India তো ভাৰতৰ নিউজপেপাৰ এছ'চিয়েশ্যনৰ যিটো 31st annual conference তাতে ডক্টৰ এলিছন আবনমাইক এই এৱাৰ্ডটো দিয়া গৈছিল এছিষ্টেড
over 12,850 families during the COVID-19 pandemic. তো এওঁ লগভগ 13,000 ফেমিলিক তেওঁ কি কৰিছিলে, তেওঁ এছিষ্ট কৰিছিল, হেল্প কৰিছিল COVID-19 পেণ্ডেমিকৰ সময়ত। Authored the final head and the first Naga folklore comic book. তেওঁ দ্য ফাইনেল হেড আৰু নাগা কমিক বুক তেওঁ অথৰ কৰিছিলে, লিখিছিলে। এণ্ড অলছ' প্ৰমোটছ এনভাইৰমেণ্টেল ছাষ্টেইনেবিলিটি থ্ৰু কাৰ্বন ক্ৰেডিট এণ্ড প্লান্টেশ্যন ইনিচিয়েটিভছ। তো এই বেলেগ বেলেগ কাৰণৰ কাৰণে তেওঁক এই এৱাৰ্ডটো প্ৰেজেণ্ট কৰা গৈছিলে। ডক্টৰ এলিছন এবনমাই, বেষ্ট ছ'চিয়েল ৰিফৰ্মাৰ অফ দ্য ইয়াৰ ফ্ৰম দ্য নৰ্থ ইষ্ট ৰিজন। আৰু কোনটো কনফাৰেন্সত? 31st এনুৱেল কনফাৰেন্স অফ দ্য নিউজ পেপাৰ এছ'চিয়েশ্যন অফ ইণ্ডিয়াত তেওঁক এই এৱাৰ্ডটো দিয়া গৈছিল। চ' এই 10টা আছিল আজিৰ প্ৰশ্নবোৰ। এতিয়া আপোনাৰ কাৰণে যিহেতু মই কৈছিলোঁ যে মই এটা হোমৱৰ্ক কুৱেশ্যন ৰাখিম বা আপোনাৰ কাৰণে এটা বনাছ কুৱেশ্যন থাকিব, আৰু এই কুৱেশ্যনৰ আনচাৰটো আপুনি আমাক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। ঠিক আছে? প্ৰশ্নটো আছে যে কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট এবাউট দ্য গেংগেটিক ৰিভাৰ ডলফিন, যিটো আমাৰ ব্ৰহ্মপুত্ৰ নদীত পোৱা যায়, হয়নে? চ' এই গেংগেটিক ৰিভাৰ ডলফিন ইয়াতে ষ্টেটমেণ্ট এইটো 1, এইটো 2 আৰু এইটো 3, 3টা ষ্টেটমেণ্ট আছে। তো প্ৰশ্ন সোধা গৈছে যে হাউ মেনি ষ্টেটমেণ্ট অফ দ্য এবভ আৰ কাৰেক্ট। ইয়াৰ চাইণ্টিফিক নেম ইজ দ্য প্লেটানিষ্টা গেংগেটিকা. It is classified as endangered by IUCN. It primarily depends on the echolocation because of its highly developed eyesight. তো 3টা ষ্টেটমেণ্ট দিয়া গৈছে, আৰু ইয়াৰ ভিতৰত কেইটা ষ্টেটমেণ্ট কাৰেক্ট আপুনি আমাক কমেণ্ট কৰি ইয়াৰ শুদ্ধ উত্তৰটো জনাবলৈ চেষ্টা কৰিব। ঠিক আছে? 1, 2, 3 নে নান অফ দ্য এবভ, কেইটা ষ্টেটমেণ্ট ইয়াৰ কাৰেক্ট হয় আপুনি কমেণ্ট কৰি মোক জনাব। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। আমি আকৌ লগ পাম ডে 3ত। Thank you.